অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ কেতিয়া বৃদ্ধি হ'ব পাৰে বা সেই ডিএৰ বৃদ্ধি ঘোষণা তেওঁলোকৰ কেতিয়া হ'ব পাৰে এইখিনি কথা আৰু কিমান শতাংশ ডিএ বৃদ্ধি হ'ব এইখিনি কথা আমি এইটো ভিডিঅ'ৰ যদি আলোচনা কৰিম। যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি ইয়াতে গভৰ্ণমেণ্ট অফ আছাম এমপ্লয়ীৰ লগত জড়িত খবৰবিলাক আৰু পেঞ্চনাৰৰ খবৰবিলাক আমি ইয়াতে আপডেট কৰোঁ। আহক আমি ভিডিঅ'টো হ'লে আগবাঢ়োঁ। আপোনালোকে গম পায় যে যোৱা 25 ছেপ্টেম্বৰ তাৰিখে কেবিনেট বৈঠক হোৱাৰ কথা আছিলে, কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক, আৰু সেই বৈঠকত আচলতে ডিএ বৃদ্ধি আৰু এই যিখিনি খবৰ এই খবৰখিনি আচলতে হোৱাৰ সম্ভাৱনা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সেই 25 তাৰিখে সেই মিটিং নোহোৱাৰ ফলত নেক্সট মিটিং কেতিয়া হ'ব, সেই নেক্সট মিটিঙত কিমান শতাংশ ডিএ বৃদ্ধি পায় আৰু সেই ডিএ বৃদ্ধি পূজাৰ আগত হ'ব নে নহয় এইখিনি কথা গম পোৱা যাব। কথা হৈছে সেই নেক্সট যি কেবিনেট বৈঠক কেতিয়া হ'ব, আৰু সেই কেবিনেট বৈঠক হোৱাৰ সম্ভাৱনা আছে 2 অক্টোবৰৰ আগত। যিহেতু আপোনালোকে গম পায় যে প্ৰত্যেক বুধবাৰে কেবিনেট বৈঠক হয় কেন্দ্ৰীয় চৰকাৰত, আৰু সেই বুধবাৰ যিহেতু নেক্সট বুধবাৰ আপোনাৰ পৰিব গান্ধী জয়ন্তী, আৰু সেই গান্ধী জয়ন্তীৰ দিনা কিন্তু কেবিনেট বৈঠক হোৱাৰ সম্ভাৱনা নাই, আৰু সেই গতিকে তাৰ আগত পৰিব যে আচলতে কিমান শতাংশ ডিএ বৃদ্ধি পাব পাৰে। কিন্তু প্ৰাপ্ত তথ্য অনুসৰি বা খবৰ অনুসৰি বা মিডিয়া ৰিপৰ্ট অনুসৰি 3% ডিএ বৃদ্ধি পোৱাটো এতিয়া পূৰা মাত্ৰাই সম্ভাৱনা আছে অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ। আৰু এটা কথা আপোনালোকে জানে যে যদি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ডিএ বৃদ্ধি হয় তেন্তে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ সমহাৰত ডিএ বৃদ্ধি হয়। এইটো কথা সকলোৱে জানে। যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি ডিএ বৃদ্ধি হ'ব সেই একে হাৰত কিন্তু অসম চৰকাৰৰ ছেম হাৰতেই তেওঁলোকৰ ডিএটো ইনক্ৰিজ হ'ব। তো কেন্দ্ৰীয় চৰকাৰৰ যদি 3% ডিএ যদি তেওঁলোকৰ বৃদ্ধি পায় তেতিয়াহ'লে অসম চৰকাৰৰ কৰ্মচাৰীও 3% বৃদ্ধি ডিএ তেওঁলোকে লাভ কৰিব পাৰিব। আৰু পূজাৰ আগতে ইয়াৰে সম্ভাৱনা যথেষ্টখিনিয়ে আছে যে তেওঁলোকে ডিএৰ খবৰ লাভ কৰিব। আৰু এই ডিএৰ খবৰ যি কেবিনেট বৈঠক হ'ব, সেই কেবিনেট বৈঠকত তেওঁলোকে আচলতে গম পাব যে তেওঁলোকৰ ডিএ কিমান শতাংশ বাঢ়িব আৰু কেতিয়াকৈ বাঢ়িব।